হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আমাৰ গাঁৱত ভাগৱত আছে, ভাগৱতলৈ বুলি আহিলোঁ। আজি ভাগৱতৰ প্ৰথম দুদিন সকলোবোৰ মানুহ মিলি শোভাযাত্ৰালৈ বুলি ওলাইছে। শোভাযাত্ৰাৰ পৰা আহি ফিল্ডত অলপ বহিলোঁ ভাগৰ লগাৰ কাৰণে। তাৰপিছত লগৰকেইজনী আহিলে, লগৰকেইজনীকো লগ পালোঁ। তাৰপিছত সকলোকে ভাত খাবলৈ দিলে, আমিও খাই ল'লোঁ লগতে। তাৰপিছত আকৌ ৰাতি আমি ওলালোঁ দিহানাম চাবলৈ। আমাৰ গাঁৱৰ মহিলাসকলে মিলি দিহানাম গাইছে। তাৰপিছতে ঘৰলৈ বুলি ওলালোঁ দিহানাম চাই মেলি। তাৰপিছতে পিছদিনা ভিডিঅ' আমি ওলালোঁ টাউনলৈ বুলি। আমি আহিছোঁ চকু ডক্তৰৰ ওচৰত, মা ভাগৰ চকু বিষ হৈ থকাৰ কাৰণে। তাৰপিছত টাউনৰ মাজে মাজে খোজকাঢ়ি ঘূৰি ফুৰিছোঁ আমি। তাৰপাছত আমি সোমালোহি কাপোৰ চাবৰ কাৰণে কাপোৰ দোকানত। তাৰপাছত আমি আহিলোঁ পাৰ্লাৰ। তাৰ পৰা ওলাই আমি আহিলোঁ হোটেললৈ বুলি। বহুত দেৰি হ'ল যে ভোক লগাৰ কাৰণে কিবা এটা খাই যাওঁ বুলি ভাবিলোঁ। খাই বৈ ওলাই আহিলোঁ গাড়ীৰ কাৰণে, গাড়ী আহি পোৱাহিয়ে নাই। তাৰপাছত আকৌ ৰাতি আহিলোঁ ভাওনা চাবলৈ বুলি। ভৰিটো খজুতি লাগি থাকে যে সেইকাৰণে ঘৰত থাকিবই নোৱাৰোঁ, যেনি তেনি অকল ঘূৰিয়ে ফুৰোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। বাই বাই।